নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈ আছোঁ ক্লাছ 4ৰ অসমীয়াৰ প্ৰথম লেচনৰ কুৱেশ্যন এনচাৰখিনি সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। আজিৰ লেচনটো হৈছে মোৰ দেশ ভাল, চতুৰ্থ শ্ৰেণী অসমীয়া। কুৱেশ্যন নম্বৰ 2, পদ্ধতিৰ কথাখিনি নিজৰ কথাৰে কোৱা। উত্তৰ: কবিৰ মতে নিজৰ দেশখন সকলো দেশতকৈ ভাল, সেইবাবে তেওঁ চিৰদিন চিৰকাল আই মাতৃৰ চৰণত সেৱা কৰিব। সোণৰ চপৰা সদৃশ মাটি, মানুহৰ তৃষ্ণা দূৰ কৰিব পৰা পানী আন কোনো দেশতে বিচাৰি পোৱা নাযায়। কবিৰ জন্মভূমিৰ অৰ্থাৎ অসমৰ মাটিত উৎপাদিত ধানে ইয়াৰ মানুহৰ ক্ষুধা নিবাৰণ কৰে। লগতে অসমৰ হাবি বননিত পোৱা বিভিন্ন প্ৰকাৰৰ গছ, এৰী, মুগা পাত আদি বিক্ৰী কৰি ধন সংগ্ৰহ কৰিব পাৰি। এনে এখন দেশ পৃথিৱীৰ আন ক'তো নাই। অসমৰ চৰাই চিৰিকটিৰ মাত শুনিলে মন প্ৰাণ আনন্দৰে ভৰি পৰে। অসমত বাৰমাহে ফুলা ফুলবোৰ আৰু ফলমূলে কবিক বাৰুকৈ আকৰ্ষিত কৰে। এনে এটুকুৰা ঠাইত সকলোৱে মিলিজুলি থাকিব পাৰে, সেয়ে কবিয়ে সকলো দেশতকৈ নিজৰ দেশক বহুত বেছি ভাল বুলি কৈছে। অৰ্থাৎ কবিয়ে নিজৰ জন্মভূমিক বহুত ভাল বুলি কৈছে, কিয়নো এই জন্মভূমিত ধানৰকে ধৰি এৰী মুগা সকলো উৎপাদন হয়, মানুহে অৰ্থ উপাৰ্জন কৰিব পাৰে। লগতে ইয়াত এটা বিশুদ্ধ পানী পোৱা যায় আৰু ইয়াৰ মাটিত শস্য ভাল হয় বুলি কবিয়ে কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰিছে। ইয়াৰ উত্তৰ আছে, উত্তৰ দিয়া ক। কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম কি? উত্তৰ হ'ব, কবিয়ে সকলো দেশত কৰি মোৰ দেশ ভাল বুলি গৌৰৱ কৰা দেশ বা ৰাজ্যখনৰ নাম হ'ল অসম। খ নম্বৰ, ক'ত আছে এনে ঠাই সৰগ ফুলনিত, ক'ত আছে এনে আই সোণৰ গোহানি? পদ্যছোৱাত ঠাই আৰু আইক কাৰ লগত তুলনা কৰা হৈছে? উত্তৰ হ'ব, ক'ত আছে এনে ঠাই সৰগ ফুলনি, ক'ত আছে এনে আই সোণৰ গোহানি? পদ্যছোৱাত ঠাই আৰু আইক সৰগ ফুলনি আৰু সোণৰ গোহানিৰ লগত তুলনা কৰা হৈছে। গ নম্বৰ, পদ্যটোত কবিয়ে কি কি কথাৰে নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে? উত্তৰ: পদ্যটোত কবিয়ে সোণৰ চপৰা, সুধাৰ নিজৰা, অমাতৰ মাত, সৰগ ফুলনি, সোণৰ গোহানি কথাৰে নিজৰ দেশৰ গুণ বৰ্ণনা কৰিছে। 4 নম্বৰ, নামৰ তালিকা কৰা। ক, ক'ত আছে এনে ফুল ফুলে বাৰমাহে ফুলা কেইবিধমান ফুলৰ নাম? ফুলৰ তালিকা, ফুলৰ তালিকা: জবা, গোলাপ, চম্পা, মালতী, কৰবী, নয়নতৰা, চামেলি, অপৰাজিতা। খ নম্বৰ, ক'ত আছে এনে ধান এই ধৰণিত কেইবিধমান ধানৰ নাম লিখা? ধানৰ তালিকা: ৰঞ্জিত, জহা, বাসমতী, শালি, আইজোং, বৰা ধান, সোণামাছুৰি, লাকি, শালি। 5 নম্বৰ, তলৰ পদ্য কেইফাকি গদ্য ৰূপত লিখা? উত্তৰ: উদাহৰণ: সকলো দেশত কৰি মোৰ দেশ ভাল। ওপৰৰ পদ্যশাৰী গদ্যত লিখিবলৈ এনে হ'ব: মোৰ দেশ সকলো দেশতকৈ ভাল। ক নম্বৰ, ক'ত আছে এনে মাটি সোণৰ চপৰা, ক'ত আছে এনে পানী সুধাৰ নিজৰা? উত্তৰ: এনেকুৱা সোণৰ চপৰা থকা মাটি আৰু তৃষ্ণা দূৰ কৰিব পৰা পানী ক'ত আছে? খ নম্বৰ, ভাই ভনী মিলি য'ত থাকোঁ চিৰকাল, সকলো দেশত কৰি মোৰ দেশ ভাল। উত্তৰ: ভাই ভনী মিলি থকা এখন দেশতে থাকোঁ, মোৰ দেশ সকলো দেশতকৈ ভাল। 7 নম্বৰ, সকলোতকৈ, সবাতোকৈ, আটাইতকৈ আদি শব্দ ব্যৱহাৰ কৰি তলৰ বাক্য কেইটি সম্পূৰ্ণ কৰা। ক, ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা ডেছ দীঘল আৰু ব্ৰহ্মপুত্ৰ ডেছ বহল? উত্তৰ হ'ব, ভাৰতৰ নদীবোৰৰ ভিতৰত গংগা আটাইতকৈ দীঘল আৰু ব্ৰহ্মপুত্ৰ আটাইতকৈ বহল। খ নম্বৰ, মাজুলী পৃথিৱীৰ ভিতৰত ডেছ ডাঙৰ নদীদ্বীপ? উত্তৰ: মাজুলী পৃথিৱীৰ ভিতৰত সবাতোকৈ ডাঙৰ নদীদ্বীপ। গ নম্বৰ, কাজিৰঙাৰ জীৱ-জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গড় ডেছ আপুৰুগীয়া? উত্তৰ: কাজিৰঙাৰ জীৱ-জন্তুবিলাকৰ ভিতৰত এশিঙীয়া গড় সকলোতকৈ আপুৰুগীয়া। ক নম্বৰ, আনৰ বস্তুৰ প্ৰতি লোভ কৰা ডেছ
বেয়া গুণ? উত্তৰ, আনৰ বস্তুৰ প্ৰতি লোভ কৰা সবাতোকৈ বেয়া গুণ। ৮ নম্বৰ, আস্তনা ঠাইত ডেছতকৈ ব্যৱহাৰ কৰি লিখা আৰু পঢ়া। ক, অসমৰ আটাইতকৈ ডেছ দীঘল নদ ব্ৰহ্মপুত্ৰ। উত্তৰ, অসমৰ আটাইতকৈ দীঘল নদ ব্ৰহ্মপুত্ৰ। মাজুলী আটাই ডেছ ডাঙৰ নদীদ্বীপ। উত্তৰ, মাজুলী আটাইতকৈ ডাঙৰ নদীদ্বীপ। গ নম্বৰ, মাউণ্ট এভাৰেষ্ট সকলো ডেছ ওখ শৃংগ। উত্তৰ, মাউণ্ট এভাৰেষ্ট সকলোতকৈ ওখ শৃংগ। শব্দ খেলো অহা। ভাল, লতা, তাম, মন, নদী, দীপলিপ, প্ৰত্যাহ্বান, নমস্কাৰ, ৰদ, দৰা, ৰাতি, তিয়, হলৌ, লৌকিক, কলম, মগনিয়াৰ, ৰছী, চিল, লৈলাস, সভা। শব্দ গঠন কৰা। চিৰ, চিৰ যোগ কাল, চিৰকাল, চিৰ যোগ দিন, চিৰদিন, চিৰ যোগ স্থায়ী, চিৰস্থায়ী, চিৰ যোগ স্মৰণীয়, চিৰস্মৰণীয়। অনি, বন যোগ অনি, বননি, ধান যোগ অনি, ধাননি, ঘাঁহ যোগ অনি, ঘাঁহনি, শাক যোগ অনি, শাকনি। তলৰ বাক্যাংশৰ লগত খাপ খোৱা শব্দ পাত্ৰৰ পৰা বাছি উলিয়াই লিখা। চিৰদিন নমস্কাৰ কৰিবলগীয়া, চিৰনমস্য। মাহ খেতিয়ে জুৰি থকা ঠাই, মাহনি। চিৰদিন মনত ৰাখিবলগীয়া, চিৰস্মৰণীয়। বাঁহ গছতে ভৰি থকা ঠাই, বাহনি। বাক্য ৰচনা কৰা। অমাতৰ মাত। ছোৱালীজনীৰ অমাতৰ মাত সকলোৱে আকৰ্ষিত কৰে। উলা, পখিলাটোৱে উলাহেৰে উৰি আছে। চিৰকাল, পিতৃ মাতৃ আমাৰ চিৰকাল নমস্য। আজি এইটো লেচনৰ কুৱেশ্যন ক্লিয়াৰ হ'ল। নেক্সট ইয়াৰ পিছত বাকী সকলো লেচনৰ কুৱেশ্যন এনচাৰখিনি দি যাম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি আজি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।